লিয়াকত আলী খান। মোৰ পিতৃ মৰহুম লিয়াকত আলী খানে মোক সাৱটি ধৰিছিল, বাবা টিকেট পাইছো। আনন্দিত হৈছিলো। সেই দিনত অফিচলৈ গ'লো AUTF-ৰ, তেখেতসকলে ক'লে টিকেট আজি নহয় কালি ৰাতিপুৱা দিয়া হ'ব। ৰাতিপুৱা সমষ্টিৰ পৰা উত্তাল পৰিৱেশ, সেই উত্তাল পৰিৱেশত তেখেতে গুচি আহিলে যে তুমি থাকা, টিকেট লৈ আহিবা। ৰাতি 12টা বজাত টিকেট লৈ ঘৰ পাইছো। তাৰ এদিন পিছত আপোনালোকক লগত লৈ নমিনেশ্যন দিয়া গ'ল, আৰু সেই নমিনেশ্যন দিয়াৰ পিছত এই বেইমান বদৰুদ্দিন নাজমলে আৰু এটা টিকেট অইন এজন প্ৰাৰ্থীৰ নামত দি নমিনেশ্যন দিয়ালে। তাৰপিছত মোৰ পিতৃ আপোনালোক সকলোৰে মৰমৰ নেতা লিয়াকত আলী খান চাহাবে কৈছিলে যে এই বেইমান বদৰুদ্দিন নাজমলে মোক চিন্তা কবৰ দিলে। গতিকে আজি সময় আহিছে আপোনালোকে ন্যায় দিয়া। এই ন্যায় বিচাৰ আপোনালোকে কৰিব লাগিব ৰাইজ। মই আপোনালোকৰ ওচৰত মৰহুম লিয়াকত আলী খান চাহাবৰ পুত্ৰ হিচাপে তেখেতৰ পৰিয়ালৰ পৰা আপোনালোকৰ ওচৰত মই এই গামোচাৰ পৰা ন্যায় বিচাৰিছো, ন্যায় ভিক্ষা বিচাৰিছো। মই আপোনালোকে মোক ন্যায় দিব লাগিব ৰাইজ। এই পৰিয়ালৰ ন্যায় আপোনালোকে দিব লাগিব। বিগত 10 বছৰে চলি আছো ৰাইজ। আজি সময় আহিছে প্ৰতাৰণাৰ বলি যিমান হওঁ, এটা কথা নিশ্চিত, চিঙা সমষ্টিৰ ৰাইজ মোৰ লগত আছে, লিয়াকত আলী খানৰ লগত আছে ৰাইজ। তেখেতৰ সন্তান হিচাপে আজি মোৰ পিতৃ এইখন দুনিয়াত নাই। একমাত্ৰ বদৰুদ্দিন নাজমলৰ কাৰণে মোৰ পিতৃ আজি এই পৃথিৱীত নাই। নহ'লে হয়তো আজি এই পৰিৱেশ নহ'লে হয়, মই নিৰ্বাচনত খেলিব লগা হ'লে হয় ৰাইজ। আপোনালোকৰ আগত চিঙা সমষ্টিৰ সিংহ পুৰুষ লিয়াকত আলী খানক পালে হয়। গতিকে ৰাইজ, মই চিঙা সমষ্টিৰ মোৰ যিমান চাচা, যিমান আম্মা মা আছে, যিমান মোৰ ভাইটি, যিমান মোৰ দাদা আছে, সকলোকে অনুৰোধ জনাইছো আপোনালোকে এইবাৰ মোক ন্যায় দিব লাগিব ৰাইজ, ন্যায় দিব লাগিব। নিৰ্বাচন খেলা অকল স্বাৰ্থৰ কাৰণে খেলিব অহা নাই ৰাইজ। বিগত 10 বছৰে নিজৰ ভিতৰত যি চলি আছে, মোৰ আত্মাৰ ভিতৰত যি দুখ পাইছো, যি কষ্ট পাইছো, সেই কষ্টৰ কাৰণে আপোনালোকৰ আগত আজি মই উঠি আহিছো। তাৰ বিনিময় আপোনালোকে আমাৰ পৰিয়ালক দিব লাগিব। তাৰ কাৰণে মই আপোনালোকৰ সকলোৰে ওচৰত ভিক্ষা বিচাৰিছো। মই কিমান দূৰ কি হ'ম নাজানো ৰাইজ, কিন্তু এটা কথা জানো, কোনো নাথাকিলেও চিঙা সমষ্টিৰ ৰাইজ মোৰ লগত থাকিব, এইখিনি বিশ্বাস মোৰ। বিশেষ নকৰো, সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছো, দোৱা বিচাৰিছো। আৰু যুৱ বন্ধুসকলক কৈছো, মই এজন যুৱক। বহুতে কৈছে জীৱন ধ্বংস হ'ব বুলি কৈছে। নিৰ্বাচন খেলিলে কিবা ক্ষতি হয় নেকি? মোৰ ক্ষতি ভালে চোৱা নাই। মোৰ বাপেকৰ যিজন মানুহ হত্যাকাৰী, সেই হত্যাকাৰীৰ বিৰুদ্ধে মই যুঁজিব আহিছো। ইয়াতে কোনো ক্ষতিৰ কথা ভবা নাই, নাভাবো। মই যুৱ বন্ধুসকলক কৈছো, মোৰ লগত থাকিব লাগে আপোনালোকে। এই যুদ্ধত মোৰ আপোনাৰ হত্যাকাৰী যিজন আছে, এই হত্যাকাৰীৰ বিৰুদ্ধে যিখন যুঁজ হ'ব জেগাত, এই যুঁজত আপোনালোকক সৈনিক হিচাপে বিচাৰিছো। মই
বহুত বহুত ধন্যবাদ।